ডি ভোটাৰ কংগ্ৰেছ চৰকাৰৰ সৃষ্টি ডিটেনশন ক্যাম্প বনাইছিল তৰুণ গগৈ হততে এই কথাটো মানুহৰ মুখত শুনিবলৈ পোৱা যায় কিন্তু হসা কথাটো কি মই আজি আপোনালোকক তথ্য সহকাৰে জনাই আছো 1979 চনৰ পৰা 1985 চনলৈ 6 বছৰ কাল অসমত চলিছিল বিদেশী খেদা আন্দোলন যাক অসম আন্দোলন বুলি কোৱা হৈছিল আৰু প্ৰায় ইয়াত হাজাৰ হাজাৰ মানুহ শহীদ হৈছিল 1985 চনৰ 15 আগষ্ট তাৰিখে সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তি মৰ্মে এই আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু যেটো চুক্তি কোৱা হৈছিল অসম চুক্তি বুলি আৰু 1985 চনতে অসমত থকা কংগ্ৰেছৰ চৰকাৰ পতন ঘটিছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা অসম গণ পৰিষদ নামৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন নতুন চৰকাৰৰ গঠন হৈছিল 1996 চনত দ্বিতীয়বাৰৰ বাবে প্ৰফুল্ল মহন্তৰ নেতৃত্বত অসম গণ পৰিষদৰ চৰকাৰ গঠন হৈছিল আৰু 1997 চনৰ 17 জুলাই তাৰিখে সন্দেহযুক্ত নাগৰিকসকলক বাদ দি কেৱল মাত্ৰ ভাৰতীয় ব্যক্তিসকলৰ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে অসম চৰকাৰলৈ এখন নিৰ্দেশনা প্ৰেৰণ কৰিলে আৰু সেই নিৰ্দেশনা মৰ্মেই অসম চৰকাৰে প্ৰায় 3,70,000 মানুহৰ ভোটাৰ তালিকাৰ নামৰ আগত সন্দেহযুক্ত লগাই দিলে আৰু পিছলৈকে এই ব্যক্তিসকলক যাক ডি ভোটাৰ বুলি কোৱা হল আৰু এই ব্যক্তিসকলৰ বেছি সংখ্যকে কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান মানুহ আৰু বেংগলী সম্প্ৰদায়ৰ হিন্দু ব্যক্তি আৰু এই ব্যক্তিসকলৰ না থাকিছিল কোনো ধৰণৰ ভোট দিয়াৰ অধিকাৰ না আছিল এওঁলোকৰ কোনো নিৰ্বাচনত কন্টেষ্ট কৰাৰ অধিকাৰ আৰু ইয়াৰ লগে লগে অসমত আৰম্ভ হল এক ডি ভোটাৰ নামৰ কলা অধ্যায়ৰ ফৰেনাৰ ট্ৰিব্যুনেলছত যেহেতু এই ডি ভোটাৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া খুব মন্থৰ গতিত চলি থাকিল আৰু যাৰ বাবেই বহুতো ডি ভোটাৰসমূহক বিচাৰি পাবলৈ অসমৰ্থ হল সেই কাৰণে 2004 চনৰ 4 এপ্ৰিল তাৰিখে গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিলে যে যেতিয়ালৈকে এই বিচাৰ প্ৰক্ৰিয়া চলি থাকিব তেতিয়ালৈকে এই ডি ভোটাৰসমূহক ডিটেনশন ক্যাম্পলৈকে প্ৰেৰণ কৰা হওক আৰু তাৰ বাবেই গোৱালপাৰা আৰু কোকৰাঝাৰৰ ডিটেনশন ক্যাম্পলৈকে কিন্তু এই ডি ভোটাৰসমূহক প্ৰেৰণ 2005 চনৰ 12 জুলাই তাৰিখে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই আইএমডিটি আইনখন বাতিল কৰাৰ লগে লগেই বিদেশী খেদাৰ নামত অসমৰ ডি ভোটাৰৰ ইস্যুটো আৰু এবাৰ তীব্ৰতা লাভ কৰিলে আৰু যাৰ ফলস্বৰূপে সেই বছৰতে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ ঘৰে ঘৰে আৰু এবাৰ সাৰ্ভে চলালে আৰু এইবাৰৰ সাৰ্ভেত কিন্তু 1997 চনৰ যি 3,70,000 ব্যক্তিৰ নামত ডি ভোটাৰ আছিল সেই সংখ্যা কিন্তু হেৰাক হৈ পেলাই আহিল 1,81,619 বিচাৰ প্ৰক্ৰিয়া চলি থকা ডি ভোটাৰসমূহক যেহেতু ডিটেনশন ক্যাম্পত ৰখা হৈছিল আৰু যাৰ বেছি সংখ্যকে গোৱালপাৰা আৰু কোকৰাঝাৰৰ ডিস্ট্ৰিক্ট জেলত ৰখা হৈছিল দেখা গৈছিল যে গোৱালপাৰা আৰু কোকৰাঝাৰৰ ডিস্ট্ৰিক্ট জেলত নধৰা হৈছিল যাৰ ফলস্বৰূপে 2008 চনত গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰলৈকে নতুনকৈ এটা ডিটেনশন ক্যাম্প বনোৱাৰ কাৰণে নিৰ্দেশনা দিছিল আৰু যাৰ ফলস্বৰূপে অসম চৰকাৰে বাধ্য হৈ পেলাই গোৱালপাৰাৰ মাটিয়াত ডিটেনশন ক্যাম্প বনোৱাৰ কাম আৰম্ভহে কেৱল মাত্ৰ কৰিছিল 2012 চনলৈ আহতে অসম চৰকাৰৰ তথ্য মতে দেখা গৈছিল যে এই ডি ভোটাৰৰ সংখ্যা কমি আহি প্ৰায় 1,57,465 জনলৈকে হ্ৰাস পাইছিল আৰু কংগ্ৰেছৰ চৰকাৰ 2014 চনলৈ চলি থকাৰ সময়ত কিন্তু এই সংখ্যা আৰু কমি আহি 1,43,227 লৈকে হ্ৰাস পাইছিল আৰু বৰ্তমান সময়ত সেই ডি ভোটাৰসমূহক কিন্তু বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি তাৰ বহুতকে ফৰেনাৰ ডিক্লেয়াৰ কৰি কিন্তু আজিৰ দিনত এই বিজেপিৰ চৰকাৰখনে বাংলাদেশলৈকে যেটো পুশব্যাক কৰাৰ প্ৰক্ৰিয়া চলাই ৰাখিছে এটো কিন্তু সকলোৰ আগে জল পটপট হৈ আছে গতিকে মই যিমানখিনি তথ্য আপোনালোকলৈকে আগবঢ়ালো এই বেছি সংখ্যক তথ্যই কিন্তু মই উইকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা যদি এই তথ্যসমূহ সকলোলৈকে সুবিধাজনক হয় মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে এই ভিডিঅটো শ্বেয়াৰ কৰি সকলোকে এই তথ্যসমূহ জনাৰ কাৰণে সুবিধা কৰি দিব আৰু এইখিনি কৈ মই আজিলৈকে ইমানে শেষ কৰিছো ধন্যবাদ জয় আই অসম।